অসমত বাতিল মুছলিম বিবাহ আইন কেবিনেটৰ সিদ্ধান্তক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়া ব্ৰিটিছৰ দিনৰে পৰা প্ৰচলিত দ্য আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 বাতিল কৰিলে ৰাজ্য চৰকাৰে শুকুৰবাৰে ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা মুছলিম বিবাহ আইনৰ জৰিয়তে মুছলমান লোকসকলে বিবাহৰ পঞ্জীয়ন বা বিবাহ বিচ্ছেদ কৰিব নোৱাৰিব ইয়াৰ বিপৰীতে সকলোৱে পূৰ্বৰে পৰাই বলবৎ হৈ থকা দ্য স্পেচিয়েল মেৰেজ এক্টৰ জৰিয়তে বিবাহ পঞ্জীয়ন কৰিব লাগিব এতিয়াৰে পৰা মুছলমান লোকসকলৰ বিবাহ সম্পৰ্কীয় সকলো কাম জিলা আয়ুক্ত আৰু জিলা ৰেজিষ্ট্ৰাৰে পালন কৰিব লগে লগে বিলুপ্ত ঘটিল মুছলিম বিবাহ আইনৰ লগত জড়িত 94 গৰাকী মুছলমান ৰেজিষ্ট্ৰাৰৰ পদ যে অসমত মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 যিখন 1935 চনৰ আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট আছিলে যাৰ জৰিয়তে 94 মুছলিম মেৰেজ ৰেজিষ্ট্ৰাৰে এতিয়াও বিভিন্ন ধৰণৰ মুছলিম মেৰেজ এক্টৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্চ কৰি আছিলে এই দ্য আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এইখন বাতিল কৰা হৈছে বা খাৰিজ কৰা হৈছে ৰিপিল কৰা হৈছে এইসকল ৰেজিষ্ট্ৰাৰক চৰকাৰে এককালীনভাৱে 2 লাখ টকাকৈ প্ৰদান কৰিব ইফালে চৰকাৰৰ এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ চৰকাৰী কাৰ্যৰ কাজী ফকৰুদ্দিন আহমেদৰ মতে কেবিনেটৰ সিদ্ধান্ত একপক্ষীয় এটা জাতিক আঘাত হানিছে চৰকাৰে বিষয়টো পুনৰ বিবেচনা কৰিব লাগে অতি দুঃখিত আমি একোৱে নাজানো এইটো হঠাতে সিদ্ধান্ত লোৱা হৈছে এইখন এক পুৰণা এক্ট এইখন 1700 তাৰপিছত 1935 হৈছে 2006 চনত সুপ্ৰিম কোৰ্টৰ ভাৰ্টিক আছে যে এইটো কম্পালচৰি কৰিব লাগে ৰাজ্য চৰকাৰে কৰা নাছিল 2008 চনত আকৌ সুপ্ৰিম কোৰ্টে কৈছে এইটো কম্পালচৰি কৰিব লাগে তেতিয়া অসম চৰকাৰে গেজেট নটিফিকেশ্যন ওলাইছে 2010 চনত মেৰেজ এণ্ড ডাইভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এইটো কপি আছে মোৰ তাত তো এখন চৰকাৰে কম্পালচৰি কৰি যায় এখন চৰকাৰে বাতিল কৰিব অসম জমিয়তৰ আনফৰ গোটৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কলিমুদ্দিনৰ মতে চৰকাৰে কি কাৰণত এনে সিদ্ধান্ত ল'লে বুজা নগ'ল কুৰাণে সকলো মহিলাকে সম অধিকাৰ দিছে প্ৰয়োজন হ'লে আইনৰ দ্বাৰস্থ হ'ম এক্ট আছিল 1935 এটা মুছলমানসকলৰ প্ৰত্যেক ধৰ্মৰ যেনেকৈ ধৰ্মৰ নীতি নিয়ম আছে এই মুছলমানসকলৰ ধৰ্মৰ নীতি নিয়ম এটা আছে আৰু এইটো 1935 এটা এক্ট বাতিল হৈছে গতিকে এই ক্ষেত্ৰত যদি দেখা যায় যে আমাৰ ইছলাম ধৰ্মৰ ওপৰত আমাৰ কুৰাণৰ ওপৰত কিবা আঘাত হৈছে আমি ষ্টাডি কৰিম প্ৰথমে অধ্যয়ন মই বাৰে বাৰে কৈছোঁ অধ্যয়ন কৰিম তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ দেশৰ ন্যায় ব্যৱস্থা অত্যন্ত ভাল আমি ন্যায় ব্যৱস্থাৰ কাৰণে আমাৰ হাইকোৰ্ট আছে সুপ্ৰিম কোৰ্ট আছে আমি আমাৰ ৱাৰ্কিং কমিটিত আমি আলোচনা কৰি যদি প্ৰয়োজন হয় তেতিয়াহ'লে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বই লাগিব বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ গুৰুত্বপূৰ্ণ মন্তব্য চৰকাৰৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ চিভিল কেছ নং 291 পৰিপন্থী উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিপৰীতে অসম কেবিনেটে সিদ্ধান্ত লৈছে যিটো মই ভাবোঁ যে সুপ্ৰিম কোৰ্টৰ 2005 চিভিল কেছ নম্বৰ 291 যি ডাইৰেকশ্যন সেই ডাইৰেকশ্যন সম্পূৰ্ণ পৰিপন্থী কাৰণ মহামান্য সুপ্ৰিম কোৰ্টৰ এটা চিভিল কেছ 291 এইটো ক্লিয়াৰলি ডাইৰেকশ্যন দিছিল আৰু মুছলিম যিকোনো মেৰেজ ৰেজিষ্ট্ৰেশ্যনটো বা ডাইভোৰ্চ ৰেজিষ্ট্ৰেশ্যনটো এইটো কম্পালচৰি বুলি কৈছিল উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে এটা কথা স্পষ্ট হৈছে যে অসমতো অচিৰে ৰূপায়িত হ'বলৈ গৈ আছে উমৈহতীয়া দেৱানী সংহিতা অৰ্থাৎ ইউনিফৰ্ম চিভিল কোড ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ